কিয় মানুহে প্ৰথম প্ৰেম পাহৰিব নোৱাৰে জানেনে? প্ৰেম সকলোৰে জীৱনত আহে, প্ৰেমৰ বয়স সীমা নাই। প্ৰেমে নামানে কোনো জাতি, প্ৰেমে নামানে কোনো ধৰ্ম। কিন্তু প্ৰেম জীৱনত এবাৰহে নাহে। যিজনে প্ৰথমে প্ৰেমত পৰে তেওঁ সহজে পাহৰি নাযায়। সেই প্ৰিয় মানুহজন গোটেই জীৱন মনত অদৃশ্য হৈ থাকে। 100 বাৰ নহয়, 1000 বাৰ চেষ্টা কৰিও তেওঁক পাহৰি যোৱাটো সম্ভৱ নহয়। কিন্তু প্ৰথম প্ৰেমৰ স্মৃতি মানুহে কিয় পাহৰিব নোৱাৰে? এনে এটা প্ৰশ্ন কম বেছি পৰিমাণে সকলোৰে মনত উকি মাৰিছে। আমেৰিকাৰ দৈনিক কাকত দ্য ৱাশ্বিংটন পোষ্টত প্ৰকাশিত এক বাতৰি অনুসৰি প্ৰথম প্ৰেম বহুখিনি স্কাইডাইভিং বা প্ৰথমবাৰৰ বাবে আকাশৰ পৰা জঁপিয়াই পৰাৰ দৰেই। প্ৰথম ঘটনাটোক যিদৰে মনত ৰখা হয়, 10 বাৰ জঁপিয়াই পৰাৰ পিছতো আগৰ স্মৃতিটো ৰৈ যায়। একেদৰে প্ৰেমত প্ৰথম অভিজ্ঞতাটো বহুত মনত ৰখা হয়। 15 পৰা 26 বছৰ বয়সৰ ভিতৰত বেছিভাগ মানুহৰে মগজুত ফ্লেশ্ববেক হয়। যিসকলৰ হঠাৎ স্মৃতিশক্তিৰ সমস্যা হয়, মুখস্থ কৰা বা স্মৰণ কৰা বেছি, এই স্মৃতিবোৰ বেছিভাগেই ইতিবাচক স্মৃতি। সেইবাবেই 15 পৰা 26 বছৰ বয়সৰ ভিতৰত প্ৰথমবাৰৰ বাবে অনুভৱ কৰা কথাবোৰ স্মৃতিলৈ ঘূৰি আহে। মনৰ পৰ্দাত বাৰে বাৰে জিলিকি উঠে। এতিয়া প্ৰথম প্ৰেমক পাহৰিব নোৱাৰাৰ কাৰণ জানো আহক। বিশেষজ্ঞসকলৰ মতে প্ৰথম প্ৰেমৰ স্মৃতিয়ে ৰোমাঞ্চত প্ৰতিবাৰে এক সুখদায়ক অভিজ্ঞতাৰ উদগনি দিয়ে। সেইবাবেই প্ৰথম প্ৰেমক কোনেও পাহৰিব নোৱাৰে।